গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায় ৩৬খন চৰকাৰী আৰু বেচৰকাৰী বিএড কলেজত ৩,২৫০ জন ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন পালে আৰু হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে হয়তো আৰ্থিক অনাটনৰ বাবে অথবা বিভিন্ন কাৰণত বা পৰীক্ষাত নম্বৰ কম হোৱাৰ বাবে তেওঁলোকে এডমিশ্যন ল'ব নোৱাৰিলে। এতিয়া এই দুই ধৰণৰ ছাত্ৰ ছাত্ৰী যিসকলে বিএড কলেজত সিট পালে আৰু যিসকলে বিএড কলেজত সিট নাপালে তেওঁলোকে আগন্তুক 2টা বছৰ কেনেকুৱা ধৰণৰ ৰণনীতি লৈ আগবাঢ়িব নিজৰ কেৰিয়াৰটোত তাকে আজি মই আলোচনা কৰিব লৈছো। প্ৰথমতে যিসকল ছাত্ৰ ছাত্ৰীয়ে সিট পালে তেওঁলোকৰ ৰণনীতি কি হ'ব বা ষ্ট্ৰেটেজি কি হ'ব সেই কথাটো সম্পৰ্কে আলোচনা কৰিম। এতিয়া মই নিজে 2023 চনত বিএড পৰীক্ষা সম্পূৰ্ণ কৰিছিলো, বিএড পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিলো, কিন্তু বিএড পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ সমান্তৰালকে একে সময়তে সিটেটৰ দুয়োখন পেপাৰ 1 আৰু পেপাৰ 2 দুয়োখন ক্লিয়াৰ কৰি মই ওলাই আহিছিলো। মানে বিএড ডিগ্ৰীটো সম্পূৰ্ণ হৈছে আৰু তেতিয়া বিএড থকা সকলে সিটেটৰ দুয়োখন পেপাৰৰ বাবে পৰীক্ষা দিব পাৰিছিল আৰু সেইবাবে দুয়োখন পেপাৰে মই ক্লিয়াৰ কৰি আহিছিলো। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে বিএড কৰি আছে তেওঁলোকে সিটেটৰ প্ৰথমখন পেপাৰ 1ত অৱতীৰ্ণ হ'ব নোৱাৰে, তেওঁলোকে পেপাৰ 2খন পাৰিব। গতিকে বিএডত এডমিশ্যন লোৱাৰ লগে লগে নিজৰ কোৰ্চৰ বা পাঠ্যক্ৰমৰ কামখিনি কৰি যোৱাৰ সমান্তৰালকে প্ৰতিজন বিএড প্ৰশিক্ষাৰ্থীৰ এইটো এটা দায়িত্ব বা এইটো এটা তেওঁলোকৰ কৰণীয় যে মই কেনেকে প্ৰথম বৰ্ষতেই সিটেটৰ পেপাৰ 2খন ক্লিয়াৰ কৰি আগবাঢ়িব পাৰো। কাৰণ সিটেটৰ পেপাৰ 2খন আপোনালোকে যেতিয়া ক্লিয়াৰ কৰিব তেতিয়া বিশেষকে আপোনালোকৰ শিক্ষণ আৰু শিক্ষণ মনোবিজ্ঞানৰ যিখিনি অংশ আছে অৰ্থাৎ CDP চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেই কথাখিনি তেওঁলোকৰ ক্লিয়াৰ হৈ যাব। এতিয়া তেওঁলোকে যেতিয়া এবাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু সেই পৰীক্ষাটো তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিব তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মনলৈ এক সাহস আহিব, এক আত্মবিশ্বাস আহিব আৰু এই সিটেট পেপাৰটোৰ পৰীক্ষাটোক আমি এটা একেবাৰে ফাণ্ডামেণ্টেল বা একেবাৰে প্ৰাথমিক পৰীক্ষা হিচাপে লৈ সেই পৰীক্ষাটোত অৱতীৰ্ণ হ'ব লাগিব আৰু তাত প্ৰায় 110 নম্বৰ লৈ 110 তাতকে বেছি হলে আৰু ভাল সিমানখিনি নম্বৰ লৈ আমি উত্তীৰ্ণ হ'ব লাগিব। তাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে পেডাগজিৰ এক সম্যক জ্ঞান পাব বা তাৰ যিটো সিলেবাস যিটো পাঠ্যক্ৰম সেই সম্পৰ্কে অৱগত হ'ব আৰু সেই কথাখিনিয়ে তেওঁলোকক পৰৱৰ্তী সময়ত গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকে সাজু কৰি তুলিব। ব্যক্তিগত অভিজ্ঞতাৰ পৰা যদি মই ক'ব বিচাৰো তেতিয়াহ'লে মই কেৱল সিটেটৰ সময়তহে পেডাগজি পঢ়িছিলো, তাৰ পাছত আকৌ জিটিবিজিডি পৰীক্ষাৰ বাবে পৃথককৈ কোনো ধৰণৰ পেডাগজিৰ বাবে কোৰ্চ কৰা নাই, কোনো ধৰণৰ বেলেগ কিতাপো নাই পঢ়া বা একো নাই কৰা। সেই যিখিনি অভিজ্ঞতা আছিলে সেই সময়ত মই যিখিনি বিষয়বস্তুৰ সম্যক জ্ঞান লৈছিলো সেইখিনিয়ে মোক পাছৰ পৰ্যায়ত সহায় কৰিছিলে। গতিকে যিসকলে সিট পালে তেওঁলোকৰ বাবে কাম এইটোৱে হ'ব যে আমি পাঠ্যক্ৰমৰ বাবেও প্ৰস্তুতি চলাম আৰু তাৰ সমান্তৰালকে আমি সিটেটৰ বাবেও প্ৰস্তুতি চলাই যাম। দ্বিতীয়তে আহিছো সেইসকল ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন নাপালে বা সিট নাপালে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি কৰিব, তেওঁলোকৰ প্ৰথম কৰণীয়টো হ'ব যে যিখন ইউজিচি নেটৰ সিলেবাস, মই যিসকল ছাত্ৰ ছাত্ৰী হিউমেনিটিজ বা আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা আহিছে তেওঁলোকৰ কথা প্ৰথমে কৈ লৈছো, যিখন ইউজিচি নেটৰ সিলেবাস সেই সিলেবাসখন আপোনালোকে ডাউনলোড কৰি লওক নিজৰ বিষয়ৰ বাবে। ডাউনলোড কৰি লৈ সিলেবাসখন আপোনালোকে এবাৰ চাওক, চাই অহা যিটো ডিচেম্বৰ মাহৰ পৰীক্ষা আহি আছে ইউজিচি নেটৰ সেই পৰীক্ষাটোত আপোনালোকে অৱতীৰ্ণ হওক। সেই পৰীক্ষাটোত অৱতীৰ্ণ হ'লে আপোনালোকৰ কি হ'ব যে আপোনালোকে এটা কনসেপ্ট আপোনালোকৰ পাব পৰীক্ষাটোৰ সম্পৰ্কে, যে এই পৰীক্ষাটোৰ সম্পৰ্কে আমি কিমান পঢ়িব লাগিব বা কিমানখিনি পঢ়িব নালাগিব। যিসকলে এডমিশ্যন লৈছে তেওঁলোকেও এই সম্পৰ্কে এক ৰিসাৰ্চ কৰিব পাৰে, তেওঁলোকেও এই পৰীক্ষাটোৰ বাবে প্ৰস্তুতি চলাব পাৰে, তাত কোনো ধৰণৰ প্ৰশ্ন আহি নপৰে।
তাৰ লগতে কি কৰিব, এইটো কথাও মনত ৰাখিব যে যদিহে অহা বছৰ আপোনালোকে বিএড পৰীক্ষাত আকৌ বিএডৰ প্ৰৱেশিকা পৰীক্ষাত যদি অৱতীৰ্ণ হ'ব লগা হয়, তেতিয়াহ'লে এইবাৰ যিবোৰ বিষয়ত আপোনালোকে পিছ পৰি ৰ'ল, সেই বিষয়বোৰো সমান্তৰালভাৱে আপোনালোকে প্ৰস্তুতি চলাই যাওক। যেনে গণিত, যেনে ৰিজনিং, যেনে সাধাৰণ জ্ঞান, যেনে ইংৰাজী বা অসম বিষয়ক যিবোৰ পঢ়িবলগীয়া আছে বা যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ, সেই কথাবোৰ আপোনালোকে আপডেট কৰিবলৈ চেষ্টা কৰক। তাৰ উপৰিও যিবোৰ কম্পিটিটিভ এক্সাম বা অসম চৰকাৰৰ চাকৰিৰ বাবে যিবোৰ পৰীক্ষা হ'ব, মই কেৱল APSC প্ৰিলিমছ বুলিয়ে নকওঁ, তাৰ উপৰিও APSCৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বিভিন্ন ধৰণৰ পৰীক্ষা হয়। সেই পৰীক্ষাবোৰ সম্পৰ্কে আপোনালোকে এটা ৰিচাৰ্চ কৰক ইণ্টাৰনেটত, কি পৰীক্ষা হয়। ADREৰ পৰীক্ষাও নিশ্চয় হ'ব, আছাম পুলিচৰ নিশ্চয় পৰীক্ষা হ'ব। যিকোনো পৰীক্ষা এই সময়ত আমাৰ কথাটো হৈছে আমি পৰীক্ষা পালে তাক দিব লাগে। সেই চাকৰিটো কৰোঁ নে নকৰোঁ সেইটো পাছৰ কথা। আমি প্ৰস্তুতি চলাই যাম, এটা আমাৰ কনচলিডেটেড প্ৰিপাৰেশ্যন হ'ব, সকলো চাকৰিৰ বাবে আমি পঢ়ি যাম আৰু সকলোবোৰ পৰীক্ষাতে আমি অৱতীৰ্ণ হ'ম। আমাৰ লক্ষ্য এইটোৱেই যে আমি গম পাব লাগিব যে কম্পিটিশ্যনৰ লেভেলটো কি আৰু সেই লেভেলটোত মই নিজকে ফিট কৰিব পাৰিছোঁ নে নাই। সেই প্ৰস্তুতিটো আপোনালোকে চলাব লাগিব, তেনেধৰণে আপোনালোকে নিজকে প্ৰস্তুত কৰিব লাগিব। বিএড প্ৰশিক্ষাৰ্থীসকলেতো 2টা বছৰ পাইছেই জীৱনৰ, সেই 2টা বছৰ তেওঁলোকে আশীৰ্বাদ হিচাপে ল'ব লাগিব। কাৰণ তেওঁলোকে ঘৰত থকাৰ সলনি বিএড কলেজত যেতিয়া থাকিব, তেতিয়া তেওঁলোকে যিটো এটা ফ্ৰাষ্ট্ৰেশ্যন আমাৰ মনত থাকে, সেই ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকৰ মনত নাথাকিব। গতিকে এই সোণালী সুযোগটো ব্যৱহাৰ কৰি তেওঁলোকে CTET, UGC নেট আৰু অন্যান্য বিভিন্ন পৰীক্ষাৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাব পাৰে। আৰু যিসকলে এডমিশ্যন নললে, তেওঁলোকে পাৰিলে UGC নেটটোৰ বাবে প্ৰস্তুতি চলাওক আৰু লগতে যিমানবোৰ কম্পিটিটিভ পৰীক্ষা অসম চৰকাৰৰ অধীনত হয়, সেই পৰীক্ষাবোৰৰ চিলেবাছ অনুযায়ী আপোনালোকে প্ৰস্তুতি চলাই যাওক। কাৰণ অসম চৰকাৰৰ পৰীক্ষাবোৰত যি ধৰণৰ প্ৰশ্ন আহে, ঠিক একেধৰণৰ প্ৰশ্নই জিউ BEd CET বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিবোৰ BEd এন্ট্ৰেন্স, আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিবিলাক BEd এন্ট্ৰেন্স বা তেজপুৰ ইউনিভাৰ্চিটিৰ যি BEd এন্ট্ৰেন্স, সকলোতে একেধৰণৰ প্ৰশ্নই আহে। চিলেবাছখন সম্পূৰ্ণৰূপে একে হয়। এই প্ৰস্তুতিৰ জৰিয়তে আপোনালোকৰ সুবিধা হ'ব যে অহা বছৰ যদি মই আকৌ বিএডৰ পৰীক্ষা দিব লগা হয়, তেতিয়াহ'লে মই কি পঢ়িম বা কি নপঢ়িম। পৰীক্ষাৰ আগত এটা মাহৰ আগত হাহাকাৰ কৰি আমাৰ লাভ নাই। পৰীক্ষাটোৰ বাবে এটা বছৰ আমাৰ হাতত আছে বা UGC নেটৰ বাবে 6 মাহ আছে, CTETৰ বাবে 6 মাহ আছে। এতিয়াৰ পৰাই আমি নিজক লাহে লাহে প্ৰস্তুত কৰিব লাগিব। দৈনিক অন্ততঃ 2 ঘণ্টা নিজক দিব লাগিব অনাগত 2 বছৰৰ বাবে। তেতিয়াহে আমি তাৰ পিছত কম্পিটিশ্যনৰ ফিল্ডখনত নামি নিজৰ বাবে সাফল্য অৰ্জন কৰি তুলিব পাৰিম। এইখিনিতে মই কৈ থওঁ, আপোনালোকক সহায় কৰিবৰ বাবে আমাৰ থিংকাৰ এডুকেশ্যন ইউটিউব চেনেলটো সদায় আছে। তাৰ উপৰি যিসকলে অলপমান চিৰিয়াছলি ষ্টাডি কৰিব বিচাৰে, তেওঁলোকৰ বাবে আমাৰ থিংকাৰ এডুকেশ্যন এপত বিভিন্ন ধৰণৰ কোৰ্চ আছে। UGC নেট পেপাৰ 1ৰ আমি কোৰ্চটো আগবঢ়াওঁ, CTETৰ পেডাগজিখিনি আমি আগবঢ়াওঁ। তাৰ লগতে অসম বিষয়ক এটা কোৰ্চ আছে, ইয়াতো আপোনালোকে জইন হ'ব পাৰে, মক টেষ্টবোৰ দি থাকিব পাৰে। কথাটো এইটো যে বহুতে প্ৰশ্ন কৰে যে আমি পেইড কোৰ্চ ল'বই লাগিব নেকি। পেইড কোৰ্চ ল'লে আপোনালোকৰ কথাবোৰ কি হয়, অলপমান চিষ্টেমেটিক হয়। আৰু তাৰ উপৰি যিবোৰ প্ৰয়োজনীয় আমাৰ ইনফৰমেশ্যন থাকে, সেইবোৰতো মই ইউটিউবত দিয়ে থাকিম। আৰু তাৰ উপৰি আমাৰ যিটো চিৰিজ চলি আছে যে PYQৰ সহায়ত বিষয়বস্তুৰ ধাৰণা, সেই তাতো আমি বিভিন্ন ধৰণৰ প্ৰশ্ন আমি লৈ আহোঁ প্ৰিভিয়াছ ইয়াৰ পৰীক্ষাৰ পৰা। সেইবোৰ আপোনালোকে চাই থাকিব, তাৰ পৰা আপোনালোকৰ সুবিধা হ'ব। কিতাপ পঢ়াৰ অভ্যাস কৰক, পঢ়া টেবুলত বহাৰ অভ্যাস কৰক। অনাগত 2টা বছৰৰ বাবে যদিহে আপুনি অন্য নহয় এটা চাকৰি নিজৰ বাবে স্বাৱলম্বনৰ পথ হিচাপে ল'ব বিচাৰিছে, তেতিয়াহ'লে অন্ততঃ 2 বছৰটো নিজক দিবই লাগিব। গতিকে সেই 2 বছৰ দিবৰ কাৰণে সাজু হৈ থাকক। লৰালৰিকে বা আজিয়ে বিচাৰিলে আমি একো নাপাওঁ। আমি প্ৰথমে নিজক সময় দিব লাগিব। সেই সময়খিনি দিলেহে আমি নিজৰ বাবে সাফল্য অৰ্জন কৰিব পাৰিম। ধন্যবাদ।